বাজেট সত্ৰৰ পূৰ্বে সৰ্বদলীয় বৈঠকত উপস্থিত থাকে শাসক বিৰোধী বিধায়কসকল 11খনতকৈ অধিক বিল উত্থাপনৰ যোজা আৰু এই বৈঠকতে কাইলৈ ৰাজ্যপালৰ আদৰণি ভাষণৰ সময়ত বাধা প্ৰদান নকৰিবলৈ বিৰোধী বিধায়কসকলক আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই। আমাৰ এই মুহূৰ্তলৈকে আমাৰ চৰকাৰৰ পৰা 11খন বিল আহিছে আৰু হয়তো 3-4খন 5খন আহিব পাৰে, যেহেতু 14 দিনীয়া বা প্ৰায় 7 দিন 21 দিনীয়া 22 দিনীয়া আমাৰ অধিৱেশন হ'ব। 14 দিন আমাৰ সম্পূৰ্ণ এছেম্বলি হ'ব, 7 দিন ৰেচিছ হ'ব, ডিআৰচিচিৰ মিটিংবিলাক হ'ব। গতিকে সময় আছে, গতিকে আৰু বিল হয়তো 4-5খন আহিব পাৰে, কিন্তু এই মুহূৰ্তলৈকে 11খন বিল আহিছে। আজি সৰ্বদলীয় সভাত আমি সকলোকে ৰিকুৱেষ্ট কৰিলোঁ, সকলো দলৰ সদস্যসকলক ৰিকুৱেষ্ট কৰিলোঁ। আমাৰ এখন কমিটি আছে, স্পীকাৰসকলৰ এখন সমগ্ৰ ভাৰতৰ স্পীকাৰসকলৰ এখন কমিটি আছে। এই কমিটিখনত সিদ্ধান্ত লৈছিলে যে গভৰ্ণৰ স্পীচটো কোনো ধৰণৰ ব্যাঘাত জন্মাব নালাগে। সেই ৰিজলিউশ্যনৰ কপিটো আমি সকলোকে আজি দি অনুৰোধ কৰিলোঁ। বিলটো নতুনে আহিব, বিভিন্ন বিভাগৰ।